তো ৰাধে গাইজ ৱেলকাম টু মাই মিনি ব্লগ। তো আজি ঘৰত টিনবোৰ গাইজ বিকি দিম। ভাঙা ফুটা আহিছে ঘৰত, মায়ে গ'ল আবু ঘৰত। তো গাইজ মই বিকি দিম। চাচা আহি পাল আৰু টিনবোৰ উঠাই লৈ গৈছে গাইজ। আৰু চাচাক সুধিম আমি টিনটোৰ দাম কিমান হৈছে গাইজ আৰু বটলৰ দাম কিমান হৈ গৈছে। তো চাচাই পূৰা ভাঙি লৈ আছে গাইজ, যাতে এতিয়া ইয়াত দিবলৈ সুবিধা হয়। তো চাচাক সুধিলোঁ যে গাইজ টিনৰ দাম কিমান। টিনৰ দাম বোলে 12 টকা আৰু বটলবোৰ কিবা 10 টকা আৰু কিবা এটা বটল ক'ল গাইজ 1 টকা বোলে খালি। তো গাইজ আমাৰ ঘৰতে চাব পাৰা কিবা নিচান লাগে নহয় জানো গাইজ। তো গাইজ ইয়াত 1.5 কেজি বনাই ল'ল, যাতে 3 কেজি হয়, টিনটো জুখিব সুবিধা হয়। তো সেনেকুৱাকৈ 3 কেজি বনাই ল'ল একবাৰে পাথৰ দি, আৰু চাচাই পূৰা ইয়াত দি আছে। আৰু চাচাই যেতিয়া আমাৰ ফালে আহে গাইজ, এইটো ভাঙা ফুটাটো যেতিয়া আহে তেতিয়া তাই ইয়াৰ পৰাই ঘূৰি যাব লাগে আমাৰ ঘৰৰ পৰা, কাৰণ বস্তুবোৰ পাই যায় গাইজ ইয়াতে বহুত। মানে আমাৰ এই এক্সিডেণ্টৰ আমাৰ ঘৰৰ কাষৰ গাইজ। আৰু পালোঁ মই টোটেল 37 টকা গাইজ। 1 টকা ভৰাই দিল। 12 টকা হ'লে আপোনালোকে কমেণ্ট কৰিব। আৰু ইফালে চাওক গাইজ বতৰ আজি। তো গাইজ বাই বাই, জয় শ্ৰী কৃষ্ণ।